দেশৰ অখণ্ডতাৰ প্ৰতি সদা দায়বদ্ধ আছিল ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু ইয়াৰ বাবে তেখেতে প্ৰাণ বিসৰ্জন দিছিল, যাৰ বাবে সমগ্ৰ দেশে এই মহান সন্তানগৰাকীক চিৰদিন মনত ৰাখিব। ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জয়ন্তী উপলক্ষে স্থানীয় ৰাজভৱনত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই এইদৰে কয়। আজি আমাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি দেশে সেই উন্নয়ন আৰু উত্তৰণৰ দিশেৰে গতি কৰিছে আৰু এই প্ৰবাদ পুৰুষ ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱৰ আদৰ্শ অনুসৰণ কৰি 2019 চনৰ 5 আগষ্টত জম্মু কাশ্মীৰক যি বিশেষ মৰ্যাদা প্ৰদান কৰা সংবিধানৰ 370 অনুচ্ছেদ বাতিল কৰি 72 বছৰ পূৰ্বে মুখাৰ্জীদেৱে দেখা যি সপোন, সেই সপোন বাস্তৱ কৰিবৰ কাৰণে সক্ষম হৈছিল। আজি ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱে দেখুৱাই যোৱা সেই যি আদৰ্শ, সেই আদৰ্শৰ আধাৰত একত্ৰিতভাৱে সমগ্ৰ দেশৰ জনতাই আমি আমাৰ দেশ মাতৃক অধিক শক্তিশালী কৰি বিশ্ববাসীৰ আগত সকলো দিশত আজিৰ পৰিস্থিতিয়ে, আজিৰ পৰিৱেশে যি আহ্বান জনাইছে, সেই আহ্বানৰ আধাৰত যাতে আমি আমাৰ সমাজখনক শক্তিশালী কৰোঁ, সেই চিন্তাৰ আধাৰত আমি সকলোৱে মিলি আমি আগবাঢ়ি যোৱাটো আমি সকলোৱে মনে প্ৰাণে কামনা কৰোঁ। আৰু আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি বলিষ্ঠ নেতৃত্বৰে আমাৰ দেশখনক আগুৱাই লৈ গৈছে আৰু সমান্তৰালভাৱে আমাৰ অসমখনকো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি গতিধাৰে আগুৱাই গৈছে, মই ভাবোঁ যে শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱৰ দৰে এই দেশ চূড়ান্ত আত্মত্যাগ কৰি দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰা তেখেতসকলৰ প্ৰতি হ'ব আমাৰ পৰম শ্ৰদ্ধা। গতিকে মই আশা ৰাখোঁ যে আজিৰ এই যি শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱক স্মৰণ কৰিবৰ কাৰণে তেখেতৰ 125 বছৰীয়া জয়ন্তীত যি অনুষ্ঠান এটা আয়োজন কৰা হৈছে, এটা সুন্দৰ বাৰ্তা সমগ্ৰ দেশবাসীয়ে লাভ কৰিব, ৰাজ্যবাসীয়ে লাভ কৰিব আৰু শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱৰ জীৱন আদৰ্শৰ কথাও আমাৰ ৰাজ্যৰ জনাসকলেতো জানে, নজনাসকলেও জনাৰ সুযোগ পাব। গতিকে আজিৰ এই অনুষ্ঠানত উপস্থিত থকা সকলোকে পুনৰ মই মোৰ আন্তৰিক শ্ৰদ্ধা সম্ভাষণ জ্ঞাপন কৰি এই প্ৰবাদ প্ৰতীম প্ৰাতঃস্মৰণীয় ব্যক্তিত্বৰ অধিকাৰী ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ। নিউজ ডেস্ক ৰিপৰ্ট, DP নিউজ।